বুধবাৰৰ পৰা ডিব্ৰুগড়ত 5 দিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছে মিচিং হস্ততাঁত আৰু বস্ত্ৰমেলা। মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত চহৰখনৰ মিলননগৰস্থিত ডিব্ৰুগড় চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা 15 সংখ্যক মিচিং হস্ততাঁত আৰু বস্ত্ৰমেলা শুভাৰম্ভ কৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে। আনুষ্ঠানিকভাৱে ফিতা কাটি শুভাৰম্ভ কৰাৰ পিছতে নিজৰ ভাষণত বিধায়কগৰাকীয়ে কয় যে মিচিং বয়নশিল্পক বিশ্বমুখী যাত্ৰালৈ নিবলৈ ৰহণ দিব লাগিব। মিচিংসকলৰ সাজ পোছাকে প্ৰতিগৰাকী মহিলাক মুগ্ধ কৰে। ইতিমধ্যে মিচিংসকলৰ বয়নশিল্পই GI টেগৰ স্বীকৃতি লাভ কৰাৰ লগে লগে অৰ্থনৈতিকভাৱে জনগোষ্ঠীটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। 4 ডিচেম্বৰৰ পৰা আগন্তুক 8 ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া মিচিং হস্ততাঁত আৰু বস্ত্ৰমেলাত ৰাজ্যখনৰ প্ৰায় 50খন বস্ত্ৰ বিপণীয়ে অংশগ্ৰহণ কৰিছে। মিচিং জনগোষ্ঠীৰ বয়নশিল্পই GI টেগৰ স্বীকৃতি লাভ কৰাৰ পিছতে মিচিংসকলৰ বস্ত্ৰশিল্পই যথেষ্ট সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়িয়ে। হয়, আজিৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে মিচিং অট'নমাছ কাউন্সিলৰ উদ্যোগত মিচিং হস্ততাঁত বস্ত্ৰশিল্পৰ প্ৰদৰ্শনী আজিৰ পৰা আৰম্ভ হৈছে। এই আজিৰ যিটো আৰম্ভ হৈছে 15 সংখ্যক। ইতিমধ্যে ডিব্ৰুগড়ত 6টাকৈ মেলা অনুষ্ঠিত হৈছে এইটোকৈ। আৰু ডিব্ৰুগড়বাসী ৰাইজে বিগত সময়ত যিখিনি সঁহাৰি জনাইছে, নিশ্চিতভাৱে আমি আশা ৰাখিছোঁ যে 1 কোটিৰ ওপৰত এইবাৰ বিক্ৰী হোৱাৰ সম্ভাৱনা আছে। আগত ইতিমধ্যে ৰেকৰ্ড আছে 1,30 লাখ টকালৈকে বিক্ৰী হৈছে। গুৱাহাটীত এইখিনি ৰেকৰ্ড হৈছে, ইয়াতো আমি আশা ৰাখিছোঁ। আৰু আজি যিহেতুকে আৰম্ভণি, কাইলৈৰ পৰা যথেষ্ট মানুহৰ ইয়াৰ সোঁত বব বুলি আমি আশা ৰাখিছোঁ। ইতিমধ্যে প্ৰচাৰসমূহ চলি আছে আৰু আপোনালোকৰ মিডিয়াৰ যোগেদিও প্ৰচাৰখিনি চলিব। আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ এই উদ্যোগটো বিশেষভাৱে আমি উল্লেখ কৰিবই লাগিব যে অসমৰ মাননীয় শিক্ষা আৰু জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু তেখেতে 2008 চনৰ পৰাই এইখিনি তেখেতে উদ্যোগ লৈছিলে যে মিচিং বস্ত্ৰ মেলাৰ এটা মেলা চলিব লাগে। আৰু বৰ্তমানৰ যিগৰাকী মাননীয় মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙীয়া ডাঙৰীয়া, তেখেতলোক দুজনৰ নিখুঁত পৰিকল্পনাৰ জৰিয়তে আৰু তেখেতলোকৰ বলিষ্ঠ আৰু আন্তৰিকতাৰ প্ৰচেষ্টাৰ জৰিয়তে শিপিনীসকলৰ কাৰণে যিখিনি প্ৰশিক্ষণৰ ব্যৱস্থা, লগতে জীৱিকা হিচাপে এই বস্ত্ৰশিল্পক তাঁত শিল্পক আমি আগুৱাই যাতে নিব পাৰোঁ, এইখিনি ইতিমধ্যে 1000ৰ ওপৰো শিপিনীক আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু ইয়াৰ যোগেদি দেখিছোঁ যে যথেষ্ট তেওঁলোকে সকাহ পাইছে আৰু ইয়াক পূৰ্ণাংগ এটা জীৱিকা হিচাপে ৰূপ দিব যাতে পাৰে, এইখিনি মিচিং স্বায়ত্তশাসিত পৰিষদে বিভিন্ন আৰ্থিক সাহায্যৰ জৰিয়তে বা লোন কিনি আমি দিছোঁ শিপিনীসকলক, আৰু এই প্ৰচেষ্টা চলি থাকিব। গতিকে ইয়াৰ মাজতে মই ভাৰত চৰকাৰক মই ধন্যবাদ জনাইছোঁ, অসম চৰকাৰক মই ধন্যবাদ জনাইছোঁ যে মিচিঙৰ যিবিলাক GI টেগ ব্যৱস্থা কৰা হৈছে আমি সঁহাৰি পাইছোঁ। এইখিনিৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু অসম চৰকাৰক, ৰাজ্য চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী সময়ত অধিক যিবিলাক বস্ত্ৰ আছে এইবিলাক আৰু GI টেগ ব্যৱস্থা হ'ব। গতিকে এইখিনিয়ে আৰু আমি আশাটো ৰাখিছোঁ আৰু ডিব্ৰুগড়বাসীয়ে যথেষ্ট এইবাৰ আগতকৈ সঁহাৰি বেছি জনাব। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।